বৃশ্চিক ৰাশি বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মে 2026। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ বৃশ্চিক ৰাশিৰ বাবে বহাগ মাহৰ এক গুৰুত্বপূৰ্ণ ৰাশিফল। জ্যোতিষশাস্ত্ৰ অনুসৰি এই সময়ছোৱাত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে বৃশ্চিক ৰাশিৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। কিছুমান ক্ষেত্ৰত নতুন সুযোগ, উন্নতি আৰু ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আনহাতে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় হ'ব পাৰে। 15 এপ্ৰিলৰ পৰা 15 মে এই বহাগ মাহটো বৃশ্চিক ৰাশিৰ বাবে শক্তি, আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ সময় বুলি কোৱা হয়। বিশেষকৈ কৰ্মজীৱন, ধন সম্পত্তি, প্ৰেম আৰু পাৰিবাৰিক জীৱনত কিছুমান ডাঙৰ পৰিৱৰ্তন দেখা যাব পাৰে। যিসকল লোকে বহুদিন ধৰি কষ্ট কৰি আছে তেওঁলোকৰ বাবে এই সময়ত ভাগ্যৰ দুৱাৰ লাহে লাহে মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই মাহত কিছুমান গুপ্ত শত্ৰু অৰ্থাৎ হিংসাকাৰী লোকৰ পৰা সাৱধান থাকিব লাগিব। আপোনাৰ সফলতাই কিছুমান লোকৰ মনত ঈৰ্ষা সৃষ্টি কৰিব পাৰে। সেইকাৰণে বুদ্ধি, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে বন্ধু বান্ধৱীসকল, এই বহাগ মাহটো বৃশ্চিক ৰাশিৰ বাবে কিমান শুভ, ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম, স্বাস্থ্য আৰু ভাগ্যৰ ক্ষেত্ৰত কি ডাঙৰ পৰিৱৰ্তন আহিব পাৰে, সকলো কথা আমি এই ভিডিঅ'টোত একেলগে বিস্তাৰিত কৰিম এটা এটাকৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম বৃশ্চিক ৰাশিৰ বাবে কিছুমান বিশেষ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু শক্তিশালী প্ৰতিকাৰো জনাম। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এতিয়া প্ৰথমতে কথা পাতোঁ বৃশ্চিক ৰাশিৰ লোকসকলৰ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থাৰ বিষয়ে। বহাগ মাহটো বহু বৃশ্চিক ৰাশিৰ বাবে আৰ্থিক দিশত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থাই আপোনাৰ উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখুৱাইছে। বিশেষকৈ যিসকল লোকে চাকৰি কৰে অথবা ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত নতুন সুযোগ আহিব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰতো আগতে বন্ধ হৈ থকা ধনৰ পথ আকৌ মুকলি হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা টকা, ক'ৰবাত ফাঁচি থকা ধন বা লোনৰ কিছুমান সমস্যা সমাধান এই সময়ত হোৱাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি ব্যৱসায় কৰে তেন্তে এই মাহত নতুন গ্ৰাহক অথবা নতুন ব্যৱসায়িক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ 20 এপ্ৰিলৰ পৰা 5 মেৰ ভিতৰত আৰ্থিক ক্ষেত্ৰত কিছুমান ভাল খবৰ পাব পাৰে। এই সময়ত আপোনাৰ বুদ্ধি আৰু পৰিকল্পনা সঠিক হ'লে লাভৰ পৰিমাণো বাঢ়িব পাৰে। কিন্তু এই মাহত টকা পইচাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। অপ্ৰয়োজনীয় খৰচ অথবা খৰধৰকৈ ইনভেষ্ট কৰাটো আপোনাক অলপ সমস্যাত পেলাব পাৰে। বিশেষকৈ বন্ধুৰ কথা শুনি অথবা হঠাতে লাভৰ আশা কৰি কোনো ডাঙৰ ইনভেষ্ট নকৰাই ভাল। বৃশ্চিক ৰাশিৰ বহু লোকৰ বাবে এই সময়ত সম্পত্তি সংক্ৰান্ত বিষয়তো আগবাঢ়িব পাৰে। যদি আপুনি ঘৰ, মাটি অথবা অন্য সম্পত্তি কিনাৰ কথা ভাবি আছে তেন্তে মে মাহৰ আৰম্ভণিৰ সময়খিনিত অলপ অনুকূল হ'ব পাৰে। অৱশ্যে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে এই সময়ত আপোনাৰ পৰিশ্ৰমে টকা পইচাৰ পথ মুকলি কৰিব। যিসকল লোকে নতুন কাম আৰম্ভ কৰিব বিচাৰি আছে বা আন এটা উৎসৰ পৰা ইনকাম চ'ৰ্চ বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়তো ভাল সুযোগ দিব পাৰে। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো বৃশ্চিক ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতি আনিব পাৰে। যদিও মাজে মাজে খৰচ বৃদ্ধি পাব পাৰে, তথাপিও সঠিক পৰিকল্পনা আৰু ধৈৰ্য ৰাখিলে আৰ্থিক অৱস্থা আগতকৈ অধিক স্থিৰ আৰু শক্তিশালী হ'ব পাৰে। বিশেষ প্ৰতিকাৰ, এই সময়ত সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰক। যিমানেই উপাৰ্জন হওক তাৰ এটা অংশ ভৱিষ্যতৰ বাবে জমা কৰি ৰাখিলে আগন্তুক সময়ত ই আপোনাৰ বাবে ডাঙৰ সহায়ক হ'ব। এতিয়া আমি আলোচনা কৰিম বৃশ্চিক ৰাশিৰ বহাগ মাহটো কৰ্মজীৱন আৰু কেৰিয়াৰৰ বিষয়ে। বহাগ মাহটো বৃশ্চিক ৰাশিৰ বাবে বহু লোকৰ বাবে কৰ্মক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব পাৰে। আপোনাৰ ওপৰত নতুন কামৰ দায়িত্ব আহিব পাৰে বা কোনো ডাঙৰ প্ৰজেক্টৰ দায়িত্ব আপোনাক দিব পাৰে। প্ৰথমতে এইটো অলপ প্ৰেছাৰৰ দৰে অনুভৱ হ'ব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য আৰু আত্মবিশ্বাসেৰে কাম কৰে তেন্তে এই সুযোগেই আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ এপ্ৰিল মাহৰ শেষৰ ফালে কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আপোনাৰ কামৰ দক্ষতা আৰু পৰিশ্ৰমে কিছুমান গুৰুত্বপূৰ্ণ লোকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
ইয়াৰ ফলত আগন্তুক সময়ত প্ৰমোচন বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত আশা এৰি নিদিয়া উচিত নহয়, গতিকে আপুনি আশা এৰি নিদিব। মে' মাহৰ আৰম্ভণিৰ সময়ত কোনো ভাল চাকৰিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল লোকে বহুদিন ধৰি চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এই সময়ত এটা ভাল খবৰ আহিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট এক্টিভ হ'ব পাৰে। নতুন আইডিয়া বা নতুন ব্যৱসায়িক পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগো আহিব পাৰে। যদিও আৰম্ভণিতে অলপ বাধা আহিব পাৰে, তথাপিও ধৈৰ্য ৰাখিলে ব্যৱসায় লাহে লাহে আগবাঢ়িব। কিছুমান লোকৰ ক্ষেত্ৰত নতুন অংশীদাৰ বা নতুন ব্যৱসায়িক সম্পৰ্কটো গঢ়ি উঠাৰ সম্ভাৱনা দেখা যায়। কিন্তু এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, কৰ্মক্ষেত্ৰত সকলো মানুহ আপোনাৰ মংগল বিচাৰে বুলি ভাবিব নালাগে। কিছুমান সহকৰ্মীয়ে হিংসা বা গুপ্ত বাধাৰ সম্ভাৱনাও দেখা যায়। সেইকাৰণে নিজৰ কামত মনোযোগ দিয়ক আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এই সময়ত মনোযোগ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। নতুন কিছুমান দক্ষতা শিকিবলৈ এই সময়তো ভাল সুযোগ দিব পাৰে। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো বৃশ্চিক ৰাশিৰ কৰ্মজীৱনৰ বাবে এক পৰীক্ষাৰ সময় হ'ব পাৰে, কিন্তু এই পৰীক্ষাই আপোনাক আগন্তুক সময়ত ডাঙৰ সফলতাৰ দিশলৈ লৈ যাব। যিমান বেছি পৰিশ্ৰম আৰু ধৈৰ্য দেখুৱাব সিমানেই বেছি লাভ আগন্তুক দিনত লাভ কৰিব। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই সময়ত নিজৰ লক্ষ্য স্পষ্ট কৰি ৰাখক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। আপোনাৰ পৰিশ্ৰম কেতিয়াও বিফল নহয়। এতিয়া আলোচনা কৰিম বৃশ্চিক ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে। বহাগ মাহটো বৃশ্চিক ৰাশিৰ বহু লোকৰ বাবে অনুভূতি, সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। যিসকল লোক প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়টো যথেষ্ট সংবেদনশীল হ'ব পাৰে। কিছুমানৰ ক্ষেত্ৰত আপোনাৰ প্ৰিয়জনৰ মাজত ভুল বুজাবুজি বা মতভেদ দেখা দিব পাৰে, কিন্তু ইয়াৰ মানে এইটো নহয় যে সম্পৰ্কত ডাঙৰ সমস্যা হ'ব। যদি আপুনি ধৈৰ্য ধৰে আৰু খোলাখুলিকৈ কথা পাতিবলৈ চেষ্টা কৰে তেন্তে এই সমস্যাবোৰ সহজে সমাধান হ'ব পাৰে। বৃশ্চিক ৰাশিৰ লোকসকল সাধাৰণতে গভীৰ অনুভূতি আৰু আন্তৰিক প্ৰেমৰ বাবে জনাজাত। এই মাহত আপোনাৰ এই গুণবোৰেই সম্পৰ্কত অধিক শক্তিশালী কৰিব পাৰে। বিশেষকৈ এপ্ৰিল মাহৰ শেষৰ ফালে আৰু মে'ৰ আৰম্ভণিৰ সময়ত আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু বিশেষ মুহূৰ্ত কটোৱাৰ সুযোগ আহিব পাৰে। এই সময়ত সম্পৰ্কত পুনৰ নতুন উষ্ণতা আৰু বিশ্বাস জন্ম লোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল লোক অবিবাহিত হৈ আছে ছিংগেল হৈ আছে আৰু নতুন প্ৰেমৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে এই সময়ত কিছুমান আকস্মিক পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱ বা কোনো সামাজিক অনুষ্ঠানৰ যোগেদিও কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। যদিও আৰম্ভণিতে এইটো সৰু পৰিচয় যেন লাগিব পাৰে, কিন্তু লাহে লাহে এইটো গভীৰ সম্পৰ্কলৈ ৰূপ লোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনৰ ক্ষেত্ৰত কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ বাবে এই সময়ত পাৰিবাৰিক দায়িত্ব অলপ বাঢ়িব পাৰে। কামৰ প্ৰেছাৰ বা পাৰিবাৰিক দায়িত্বৰ বাবে কেতিয়াবা জীৱনসংগীৰ সৈতে সময় কটাবলৈ অসুবিধা হ'ব পাৰে, কিন্তু যদি আপুনি সচেতনভাৱে অলপ সময় আপোনাৰ সংগীৰ বাবে উলিয়াই ৰাখে তেন্তে দাম্পত্য জীৱন অধিক মধুৰ আৰু সুখী হৈ থাকিব। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে এই সময়ত সন্দেহ বা অপ্ৰয়োজনীয় চিন্তাই সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। সেইকাৰণে আপোনাৰ সংগীৰ ওপৰত বিশ্বাস ৰাখক আৰু সৰু সৰু বিষয়ক লৈ ডাঙৰ তৰ্ক বিতৰ্ক কৰিবলৈ চেষ্টা নকৰিব। কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ ক্ষেত্ৰত এই সময়ত পাৰিবাৰিক সুখ আৰু মানসিক শান্তিও বৃদ্ধি পাব পাৰে। ঘৰত কোনো শুভ কাম, আনন্দৰ অনুষ্ঠান বা পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটোৱাৰ সম্ভাৱনা দেখা যায়। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো বৃশ্চিক ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে মধ্যমীয়া ফল লৈ আহিব পাৰে। যদিও মাজে মাজে সৰু সৰু মতভেদ দেখা দিব পাৰে, কিন্তু ধৈৰ্য, বিশ্বাস আৰু মৰম থাকিলে সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হৈ উঠিব। এটা বিশেষ পৰামৰ্শ, এই সময়ত আপোনাৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰক আৰু আপোনাৰ প্ৰিয়জনক সময় দিয়ক। সৰু সৰু মৰমৰ আচৰণি সম্পৰ্ক অধিক গভীৰ কৰি তোলে। এতিয়া আলোচনা কৰিম বৃশ্চিক ৰাশিৰ স্বাস্থ্য আৰু গুপ্ত শত্ৰুৰ বিষয়ে। বহাগ মাহটো এই ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে মধ্যমীয়া দিন হ'ব পাৰে। অৰ্থাৎ কিছুমান সময়ত আপুনি শক্তি আৰু উৎসাহ অনুভৱ কৰিব, আনহাতে কিছুমান সময়ত অলপ ভাগৰুৱা বা মানসিক প্ৰেছাৰ অনুভৱ হ'ব পাৰে। এই সময়ত বিশেষকৈ মানসিক প্ৰেছাৰ বা চিন্তাৰ পৰা সাৱধান থাকিব লাগিব। কৰ্মক্ষেত্ৰৰ দায়িত্ব, পাৰিবাৰিক চিন্তা, ব্যক্তিগত কিছুমান বিষয়ৰ বাবে আপোনাৰ মনত অশান্তি আহিব পাৰে। যদি আপুনি এই চিন্তাবোৰৰ মনত
জমা কৰি ৰাখে তেন্তে ইয়াৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে। শাৰীৰিক দিশত বিশেষকৈ পেট সংক্ৰান্ত সমস্যা, গেছ বা হজম সংক্ৰান্ত সৰু সৰু অসুবিধা দেখা দিব পাৰে। সেইকাৰণে খাদ্যৰ অভ্যাসৰ ওপৰত বেছি মনোযোগ দিয়াটো অতি প্ৰয়োজন। অপ্ৰয়োজনীয় জাংক ফুড বা বেছি তেল মছলা থকা খাদ্য এৰাই চলা ভাল হ'ব। এই সময়ত নিয়মিত ব্যায়াম, প্ৰাতঃ ভ্ৰমণ অথবা যোগ ধ্যান কৰাৰ অভ্যাস গঢ়ি তুলিলে আপোনাৰ মানসিক আৰু শাৰীৰিক শক্তি দুয়োটাই বাঢ়িব। বিশেষকৈ ৰাতিপুৱা অলপ সময় উলিয়াই ধ্যান কৰিলে মন শান্ত থাকিব আৰু দিনটো ভালদৰে পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া কথা পাতোঁ গুপ্ত শত্ৰুৰ বিষয়ে। বহাগ মাহত কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ জীৱনত হিংসা কৰা মানুহৰ উপস্থিত দেখা পাব আপুনি। এই লোকসকলে সজাকৈ আপোনাৰ আগত নাহি কিন্তু পিছফালৰ পৰা আপোনাৰ কামত বাধা দিবলৈ চেষ্টা কৰিব। বিশেষকৈ কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত কিছুমান সহকৰ্মী বা পৰিচিত লোকে আপোনাৰ সফলতাত হিংসা কৰিব পাৰে। সেইকাৰণে এই সময়ত নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। যিমান পাৰে নিজৰ কাম চুপচাপ কৰি আগবাঢ়ি যাওক, কিন্তু ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনাৰ বুদ্ধি, সাহস আৰু দৃঢ় মনোবলে এই সকলো বাধা সহজে পাৰ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ লোকসকল সাধাৰণতে মানসিকভাৱে যথেষ্ট শক্তিশালী হয় আৰু এই শক্তিয়ে আপোনাক যিকোনো সমস্যাৰ পৰা উদ্ধাৰ কৰিব। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো বৃশ্চিক ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা আৰু জীৱন যাত্ৰাৰ সঠিক নিয়ম মানিলে আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব পাৰিব। লগতে গুপ্ত শত্ৰুৰ পৰা সাৱধান থাকিলেও ডাঙৰ কোনো সমস্যা হোৱাৰ সম্ভাৱনা নাই। বিশেষ পৰামৰ্শ, প্ৰতিদিনে অলপ সময় ঈশ্বৰৰ চিন্তা, ধ্যান বা প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত মন শান্ত থাকিব আৰু নেতিবাচক শক্তিৰ প্ৰভাৱ কমি যাব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ, এই মাহত আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে 18 এপ্ৰিল, 22 এপ্ৰিল, 27 এপ্ৰিল, 3 মে, 9 মে। এই তাৰিখসমূহত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে শুভ ফলদায়ক হ'ব। শুভ সংখ্যা, বৃশ্চিক ৰাশিৰ বাবে এই সময়ত ভাগ্য সহায় কৰাৰ সংখ্যা হ'ব পাৰে 2, 7 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ শক্তি আনি দিব পাৰে। শুভ ৰং, এই মাহত আপোনাৰ বাবে বিশেষ শুভ ৰং হৈছে ৰঙা, খয়েৰী আৰু নীলা। এই ৰং ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। এতিয়া হৈছে প্ৰতিকাৰ। মঙলবাৰে হনুমান মন্দিৰত প্ৰণাম কৰক আৰু হনুমান চালিচা পাঠ কৰিলে বাধা বিঘিনি দূৰ হ'ব পাৰে। 2 নম্বৰ, প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত সূৰ্যক পানী অৰ্পণ কৰিলে ভাগ্য শক্তিশালী হ'ব। 3 নম্বৰ, দৰিদ্ৰ বা যিসকল অভাৱী মানুহক ৰঙা বস্তু বা খাদ্য দান কৰিলে ভাগ্য উন্নতি হোৱাৰ সম্ভাৱনা থাকে। 4 নম্বৰ, নিজৰ মন শান্ত ৰাখিবলৈ প্ৰতিদিনে 5 পৰা 10 মিনিট ধ্যান কৰাৰ চেষ্টা কৰক। বন্ধু-বান্ধৱীসকল, এইটো আছিল বৃশ্চিক ৰাশিৰ বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল, অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মেলৈকে। আশা কৰোঁ এই তথ্যবোৰে আপোনাক আগন্তুক সময়ৰ বাবে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। যদি আপুনি বৃশ্চিক ৰাশিৰ হয় তেন্তে এই মাহত আত্মবিশ্বাসেৰে আগবাঢ়িব, কাৰণ আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যই লাহে লাহে সফলতাৰ পথ মুকলি কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো নিশ্চয় প্ৰেছ কৰক, যাতে আগন্তুক সকলো ৰাশিফলৰ ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাব পাৰে। ধন্যবাদ। জয় মা লক্ষ্মী।